নমস্কাৰ। হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্ট ইনষ্টিটিউটৰ ফালৰ পৰা যি আমাৰ 819টা নতুন পদ মুকলি হৈছিলে, আপোনালোকৰ এইখিনি আমাৰ 819টা তাৰ ওপৰত আপোনালোকক ডিটেইলছ ভিডিঅ' লাগে বুলি কৈছিলে। আপোনালোকৰ ওচৰলৈ ডিটেইলছত ভিডিঅ' লৈ আহিছে। আপোনালোকে ইয়াৰ বাবে অনলাইন আবেদন কৰিব লাগিব আৰু অনলাইন আবেদনৰ লিংকটো হৈছে এইটো। এইটো লিংকত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 30 জুন তাৰিখ। আমাৰ জুন মাহৰ 30 তাৰিখে ইয়াৰ অনলাইন আবেদনৰ অন্তিম তাৰিখ ধাৰ্য কৰা হৈছে। আপোনালোকৰ SC, ST, OBC, MOBC, জেনেৰেল সকলোৰে বাবে ইয়াত ভেকেঞ্চিসমূহ আছে আৰু ভেকেঞ্চিসমূহ হৈছে আপোনালোকৰ চাব ডিভিজন প্ৰজেক্ট কোঅৰ্ডিনেটৰ, আপোনালোকৰ গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব। ব্লক লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ, ইয়াৰ বাবে হায়াৰ ছেকেণ্ডাৰী, আৰু কাষ্টাৰ লেভেল প্ৰজেক্ট কোঅৰ্ডিনেটৰ, ইয়াৰ বাবে আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব। অসমৰ প্ৰত্যেকখন জিলাতে আপোনালোকৰ ভেকেঞ্চিসমূহ আছে। প্ৰত্যেকখন জিলাতে, আমাৰ ইয়াত কেইখনমান জিলা দিছে যদিও প্ৰত্যেকখন জিলাতে আছে আৰু এইখিনি আপোনালোকৰ গভমেণ্ট নহয়, নন গভমেণ্ট হয়, NGO। আপোনালোকৰ NGO ফালৰ পৰা ইয়াৰ কাম হৈছে আপোনালোকৰ টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন। আমাৰ যি টেলেণ্ট চাৰ্চ এক্সামিনেশ্যনবিলাক হয়, সেইবিলাক আপোনালোকৰ এৰিয়াত যিমানবিলাক আপোনালোকৰ প্ৰাথমিক পৰ্যায়ৰ পৰা আপোনালোকৰ হাই ছেকেণ্ডাৰীলৈকে আছে, তাৰ আপোনালোকে আপোনালোকৰ স্কুলসমূহ ভিজিট কৰি কেণ্ডিডেট গোটাই আপোনালোকে এক্সাম কণ্ডাক্ট কৰিব লাগিব। এইখিনি কোনো ধৰণৰ গভমেণ্ট নহয়, আপোনালোকৰ NGO, নন গভমেণ্ট হয়। নন গভমেণ্ট আপোনালোকক মই কৈছোঁ টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন, যি আমাৰ প্ৰতিভা সন্ধানী পৰীক্ষা, সেইবিলাক আপোনালোকে কণ্ডাক্ট কৰিব লাগিব। আপোনালোকৰ এৰিয়াৰ যিমানখিনি স্কুল আছে সেইখিনি ভিজিট কৰি আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰিব লাগিব। আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেনেহ'লে এই দুটা নাম্বাৰত কল কৰিব পাৰে, কল কৰি সুধি ল'ব পাৰে। আপোনালোকে ডিটেইলছত ইয়াৰ বিষয়ে জানিব পাৰিব। আৰু অনলাইন আবেদন আপোনালোকে এইটো ৱেবছাইটত গ'লে অনলাইন আবেদনৰ লিংক এক্টিভ হৈ আছে, আপোনালোকে অনলাইন আবেদন কৰি ল'ব পাৰিব। গতিকে ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ। আগতে যিহেতু মই ইয়াৰ বিষয়ে কৈছোঁ আৰু বিশেষ কৈ নাথাকোঁ, গতিকে ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।